তামোলপুৰত হাতী মানুহৰ সংঘাত। তামোলপুৰ জিলাৰ পিপলিনিত এতিয়া দিনৰ পোহৰতে মুক্ত বিচৰণ বনৰীয়া হাতীৰ এটি বৃহৎ জাকৰ। হাতী আৰু মানুহৰ এই সংঘাত ৰোধ কৰিবলৈ এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে। দিন ৰাতি একাকাৰ কৰি বন বিভাগৰ লোকে হাতী খেদাত ব্যস্ত হৈ পৰিছে। সাধাৰণ লোকে যাতে বনৰীয়া হাতীক আক্ৰমণ নকৰে তাৰ বাবেও আহ্বান জনায় বন বিভাগে। বিগত বছৰৰ পৰাই বিশেষকৈ আমাৰ বন বিভাগৰ লগত বাক্সা বন সংমণ্ডলৰ অধীনত কুমাৰীকাটা আৰু তামোলপুৰ ৰেঞ্জৰ দুটা ৰেঞ্জৰ অধীনত আমি আজিৰ তাৰিখলৈকে আমি বিশেষকৈ হাতী মানুহ সংঘাতৰ ওপৰত মানে বিশেষকৈ কাম কৰি আছোঁ। এতিয়া আজিও আপুনি দেখা পাইছে ইয়াতে পিপলিনিত ইয়াতে আছোঁ আমি। ইয়াতে বন বিভাগো আছে আৰু আমাৰ NGO ল'ৰাকেইটাও আছে আৰু মই নিজেও আছোঁ। কাৰণ ইয়াতে থকা কাৰণটো হ'ল হাতী আপোনালোকে দেখাই পাইছে। হাতীটো মানে দিনভৰ ইফালে গাঁও অঞ্চলতো যায়ে বিভিন্ন ধৰণৰ ক্ষয় ক্ষতিটো হৈ আছে। তাৰে মাজত আমি যিখিনি পাৰোঁ জনসাধাৰণৰ মাজত যিখিনি আমি হেল্প কৰিব লাগে যাতে হাতী মানুহ সংঘাতৰ ক্ষেত্ৰত বন বিভাগ আৰু আমিতো দিনে ৰাতি কাম কৰি আছোঁ। তাৰে মাজত আজি ইয়াতে আমি বিশেষকৈ এই দিনৰ ভাগত ইয়াতে আমি ডিউটি দিব লগা কাৰণটো হ'ল এই ইয়াতে বাগান আৰু গাঁৱৰ মাজতে আছে এই অঞ্চলটো পিপলিনি বুলি কয়। এই অঞ্চলৰ আমি থকা কাৰণটো হ'ল ইয়াতে বাগানত কাম কৰি আছে আৰু সৰু সৰু ল'ৰা ছোৱালী ইফালে আপ ডাউন কৰি আছে। হঠাৎ যদি কোনোবাই যদি হাতীত যদি শিলগুটি দলিয়াই দিয়ে তেতিয়া হাতী এনে খঙাল হৈ যায়। খঙাল হ'লে কি হয় তেওঁলোকে কিছুমানৰ খেদি পাৰ হৈ যায়। পাৰ হ'লে কি হয় তেতিয়া আক্ৰমণ কৰি দিয়ে। আক্ৰমণ হোৱাৰ লগে লগে কিছুমান হঠাৎ নোহোৱা দুৰ্ঘটনা এটা ঘটি যায়। তাৰ কাৰণে আমি কি কৰিছোঁ তামোলপুৰ বনাঞ্চলিক বন কাৰ্যৰ অধীনত যিটো নাগৰিক ফৰেষ্ট অফিচ আছে, ফৰেষ্ট অফিচাৰ ইনচাৰ্জ আমাৰ সমৰজ্যোতি বড়োৰ নেতৃত্বত আৰু মই নিজে ইয়াতে আমি ৰাতিপুৱাৰ পৰা এইখিনি আছোঁ যাতে আমি যিমান পাৰোঁ যাতে এই অঞ্চলত যিটো জনসাধাৰণ যাতে কোনো ধৰণৰ অসুবিধা হ'ব নোৱাৰে আৰু হাতীকো অসুবিধা হ'ব নোৱাৰে, পাব্লিকো অসুবিধা হ'ব নোৱাৰে। আমি যিমান পাৰোঁ ৰাইজৰ মানুহখিনি আমি বুজাই আছোঁ যাতে আপোনালোকে হাতীক শিলগুটি নামাৰিব বা কোনোবা গিটিছ মাৰে নামাৰিব। তেওঁলোকক মানুহখিনিকো আমি সজাগ কৰি আছোঁ আৰু হাতীখিনিও আমি ইয়াতে বহি আমি আৰু এই ৰাস্তাই আমি পহৰা দি আছোঁ। বিশেষকৈ আমাৰ হাতী খেদাৰ পন্থা বা পৰিৱেশটো বিভিন্ন ধৰণৰ আছে। আমাৰ কথাটো হ'ল চাওক, আমি ৰাতি যেতিয়া যোনখিনি জেগাত হাতী সোমায় সেইখিনি জেগাত আমাৰ প্ৰতিটো এৰিয়াতে আমাৰ কুমাৰীকাটা হওক বা তামোলপুৰ ৰেঞ্জৰ আণ্ডাৰত আমাৰ ADS কমিটি বনোৱা আছে। ADS হাতী সুৰক্ষা কমিটি প্ৰতিটো গাঁৱত আমাৰ এটা কমিটি আমি বনাইছোঁ। এই কমিটি বনোৱাৰ মূল উদ্দেশ্যটো হ'ল যাতে এই যোনটো গাঁৱত হাতী প্ৰথমতে সোমায় তাতে কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মেম্বাৰ্ছ আছে। তেওঁলোকে গ্ৰুপত আমাক খবৰ দি দিয়ে। খবৰ দিয়াৰ লগে লগে আমি কি কৰোঁ, বন বিভাগ আৰু আমি যিখিনি পাৰোঁ মইতো নিজে আপোনালোকে দেখাই পাইছে মই দিনে ৰাতি য'ত যেনেকুৱা জনসাধাৰণৰ মাতে য'ত জনসাধাৰণৰ অসুবিধা হয় তাতে মই যাই পাওঁ। কাৰণ বন বিভাগৰ লগত ইয়াতে মোৰ লগত কুমাৰীকাটা হওক, নাগৰিজুলি হওক, তামোলপুৰ একেলগে আমি কাম কৰোঁ। আৰু এই ক্ষেত্ৰত আমি কি কৰোঁ, লগে লগে তাতে যাতে হাতী অহা যোৱা পথ যিটো সেই পথটো গাঁৱৰ মাজত যেতিয়া হাতীটো সোমায়, হাতী সোমাৰ লগে লগে চাৰিওপিনে এটা পৰিৱেশটো বেয়া পৰিৱেশ এটা হৈ যায়। লগে লগে আমি জনসাধাৰণক আমি কি কৰা হৈছে সেইখিনি সময়ত আমি যাতে এটা ৰাস্তা আমি হাতী অহা যোৱা কৰা যিটো কৰিডৰ বুলি কয় মূল পথটো সদায় এৰি দিব লাগে। নহ'লে যদি আমি পৰিৱেশটো ইফালে যদি উত্তৰে যদি হাল্লা কৰে, দক্ষিণে কৰে, পূবে কৰে, পশ্চিমে কৰে, হাতী যাব ক'ত কওকচোন? হাতীটো অহা যোৱা এটা মূল ৰাস্তা লাগিব। সেই ৰাস্তাটো আমি জনসাধাৰণৰ মাজত সোমাই বা য'ত বেছিকৈ ঘৰ ভাঙাৰ চান্স আছে বা কাৰোবাৰ তামোল বাগান ভাঙাৰ চান্স আছে, কাৰোবাৰ স্কুল বা কেনেকুৱা পৰিৱেশ যদি আছে, সেই পৰিৱেশ যদি হোৱাৰ আগতে আমি কি কৰোঁ সেই জেগাত যাই পেলাই আমি উপস্থিত হৈ হাতীটো তাৰ পৰা ওলাই অনাৰ ক্ষেত্ৰত আমি কাম কৰোঁ। আৰু তাৰে ওপৰত আপোনাৰ চেনেলৰ মাধ্যমেদি আমি ক'ব বিচাৰিছোঁ এইটো আমি ৰাতিটো অন ডিউটি কৰোঁ। তাৰে ওপৰত মূল কথাটো হ'ল আমি যিমান পাৰোঁ পাব্লিকক আমি এৱাৰনেছ কৰোঁ দিনত। বিভিন্ন ক্ষেত্ৰত আমি মাননীয় বাক্সাৰ আমাৰ DFO ছাৰৰ নেতৃত্বতে হওক, তামোলপুৰ বনাঞ্চলিক বন বিষয়া, কুমাৰীকাটা আঞ্চলিক বন বিষয়া আৰু আমাৰ গৈবাৰী ছয়পত্ৰী ফাউণ্ডেশ্যন যিটো NGOৰ নিজে মই আজি বিগত 10 বা 11 বছৰ ধৰি এইটো কামেই কৰি আছোঁ ডিপাৰ্টমেণ্টৰ লগ লাগি। আমি কি কৰোঁ, জনসাধাৰণক যাতে হাতী আহিলে বা হাতী দেখা পালে বা হাতীৰ উপদ্ৰৱৰ সময়ত জনসাধাৰণে বা পাব্লিকে কেনেকুৱা সাৱধানতা অৱলম্বন কৰিব লাগে এইখিনি কথা আমি দিনে ৰাখে তেওঁলোকক আমি এৱাৰনেছ কৰোঁ। যিটো এৱাৰনেছৰ জৰিয়তে যাতে জনসাধাৰণক বা হাতী সোমালেও যাতে পাব্লিকক কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে, এই অনিষ্ট নকৰাৰ কাৰণে বিশেষকৈ আমি বাৰে বাৰে আমি প্ৰশাসনৰ লগতে হওক বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত লগ লাগি আমি
এৱাৰনেছ মিটিং কৰোঁ। সেই এৱাৰনেছ মিটিঙৰ জৰিয়তে আজিকালি জনসাধাৰণ অলপমান তাৰমানে সজাগ হৈছে আৰু যিমান পাৰোঁ আমি জনসাধাৰণ সজাগ কৰিব লাগিব। সেই সজাগ আজিকালি দেখাই পাইছে আপুনি, অকল ইয়াতে মাত্ৰ হাতী নহয়, গোটাই এণ্টাৰ তামোলপুৰ চাব পেলাই আপুনি 5টা প্ৰান্তত হাতী আছে। আজি এই প্ৰান্তত মাত্ৰ নহয়, এই 5টা প্ৰান্তত হাতী আছে। এই হাতীটো ধৰক আমি প্ৰতিটো EDS আছে, আমাৰ বিভিন্ন NGO আছে। সেই ক্ষেত্ৰত আমি তাৰমানে বন বিভাগৰ লগত আমি যিমান পাৰোঁ যাতে কোনো ধৰণৰ হাতীৰো অসুবিধা হ'ব নালাগে আৰু জনসাধাৰণ বা কোনো ধৰণৰ মানে ক্ষয় ক্ষতি নোহোৱাকৈ আমি এইখিনি বচাই লৈ আমি কাম কৰি আছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।